নৱদম্পতিয়ে জন্ম দিব লাগিব তিনিটাকৈ সন্তান। তিনিটাকৈ সন্তান জন্ম দিয়াৰ এক বিশেষ পৰামৰ্শ, যি পৰামৰ্শক লৈ এই মুহূৰ্তত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া, যি তিনি সন্তান জন্ম দিয়াৰ পৰামৰ্শক লৈ এই মুহূৰ্তত সৃষ্টি হৈছে বিতৰ্কৰ। পিছে এই বিতৰ্কিত পৰামৰ্শ দিলে কোনে আৰু কিয় দিলে? নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক শুনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। বিশ্বৰ আটাইতকৈ জনবহুল দেশ বৰ্তমান ভাৰত। জনসংখ্যাৰে ইতিমধ্যে চীনকো চেৰ পেলাইছে ভাৰতে। বিশ্বৰ প্ৰথমখন আটাইতকৈ বেছি জনবহুল দেশ হিচাপে পৰিগণিত হৈছে বৰ্তমান ভাৰত। যি সময়ত জনসংখ্যাৰ স্থিতিশীলতাক লৈ চৰ্চা চলি আছে, তেনে সময়তে তিনি সন্তান জন্ম দিয়াৰ পৰামৰ্শ কোনে দিলে? তিনিটাকৈ সন্তান জন্ম দিয়াৰ পৰামৰ্শ কোনে দিলে, কিয় দিলে, কি কাৰণত জনসংখ্যাৰ বিস্ফোৰণ ঘটা দেশখনত তিনিটাকৈ সন্তান জন্ম দিয়াৰ পৰামৰ্শ দিয়া হ'ল? হয়, ইতিমধ্যে নিশ্চয় আপোনালোকে অৱগত হৈছে যে এই পৰামৰ্শ কোনে দিছে। এই পৰামৰ্শ দিছে মোহন ভাগৱতে। RSS প্ৰধান মোহন ভাগৱতৰ এই পৰামৰ্শ। হিন্দুৰ জনসংখ্যা অতি উদ্বেগজনকভাৱে হ্ৰাস পাইছে। ভাৰতত হিন্দুৰ জনসংখ্যা শেহতীয়াকৈ 7.8% হ্ৰাস পোৱাৰ তথ্য দাঙি ধৰা হৈছে। হিন্দুৰ জনসংখ্যা 7.8% হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া নৱদম্পতিসকলৰ বাবে এই পৰামৰ্শ আগবঢ়াইছে। প্ৰতিটো পৰিয়ালৰ বাবে সেই পৰামৰ্শ আগবঢ়াইছে মোহন ভাগৱতে যে প্ৰতিটো পৰিয়ালে বা প্ৰতি নৱদম্পতিয়ে জন্ম দিয়ক তিনিটাকৈ সন্তান, অতি কমেও তিনিটাকৈ সন্তান জন্ম দিয়াৰ কথা কোৱা হৈছে। যি সময়ত জনসংখ্যাৰ বিস্ফোৰণেৰে জনবিস্ফোৰণ ঘটিছে আৰু এই জনসংখ্যাৰ বিস্ফোৰণৰ সময়ত এতিয়া নিউক্লিয়াৰ ফেমিলিৰ কনচেপ্ট বা ধাৰণা এতিয়া সকলোৰে মাজত বিৰাজমান, তেনে সময়তে তিনিটাকৈ সন্তান জন্ম দিয়াৰ কথা উল্লেখ কৰিছে মোহন ভাগৱতে। জনসংখ্যা হ্ৰাস পোৱাটো এটা চিন্তনীয় বিষয় বুলি মন্তব্য কৰিছে। হিন্দুৰ জনসংখ্যা হ্ৰাস পোৱাটো এটা অতি চিন্তনীয় বিষয় হিচাপে তেওঁ অভিহিত কৰিছে আৰু যাৰ বাবে ভাৰতীয় জনসংখ্যা নীতিৰ কথা উল্লেখ কৰিবলৈ গৈ কৰা এই মন্তব্যই এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে। ভাৰতীয় জনসংখ্যা নীতিৰ কথা উল্লেখ কৰিবলৈ গৈ তেওঁ প্ৰতিটো পৰিয়ালক তিনিটাকৈ সন্তান জন্ম দিয়াৰ পৰামৰ্শ দি এক বিতৰ্কৰ সৃষ্টি কৰিছে এই মুহূৰ্তত। লগতে তেওঁ এই কথাও উল্লেখ কৰিছে যে কোনো সম্প্ৰদায়ৰ জনসংখ্যা যদি 2.1 পৰা তললৈ নামে, তেতিয়াহ'লে সেই সমাজ ধ্বংসৰ মুখলৈ গতি কৰে বুলি তেওঁ মন্তব্য কৰিছে। কোনো সম্প্ৰদায়ৰ জনসংখ্যা 2.1 পৰা তললৈ নামিব নালাগে বুলিও তেওঁ মন্তব্য কৰিছে আৰু যদি কোনো সম্প্ৰদায়ৰ জনসংখ্যা 2.1 তললৈ নামে, তেতিয়াহ'লে সেই সমাজ ধ্বংস হ'ব বুলি বা ধ্বংসৰ মুখলৈ গতি কৰিব বুলিও তেওঁ মন্তব্য কৰিছে। আৰু যি প্ৰতিবেদন শেহতীয়াকৈ এখন প্ৰতিবেদনত প্ৰকাশ পাইছে যে দেশত হিন্দুৰ জনসংখ্যা 7.8%লৈ হ্ৰাস পাইছে আৰু যাৰ বাবে RSS প্ৰধান মোহন ভাগৱতৰ এই পৰামৰ্শক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে হিন্দুৰ অস্তিত্ব ৰক্ষাৰ বাবে, হিন্দুৰ অস্তিত্ব ৰক্ষা কৰিবলৈ বা নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ RSS প্ৰধান মোহন ভাগৱতে প্ৰতিটো পৰিয়ালক তিনিটাকৈ সন্তান জন্ম দিবলৈ দিয়া পৰামৰ্শই এক প্ৰকাৰ তোলপাৰ লগাইছে সমগ্ৰ দেশত। যি সময়ত জনসংখ্যাৰ নীতিৰ কথা ভাৰতবৰ্ষই চিন্তা চৰ্চা কৰি আছে, জনসংখ্যাৰ স্থিতিশীলতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰা হৈছে, সজাগতা সৃষ্টি কৰা হৈছে। যদি আমি অসমৰ প্ৰসংগ উল্লেখ কৰোঁ, জনসংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসমতো আনকি নিৰ্বাচন খেলিবলৈ হ'লে কোনো প্ৰতিনিধিৰ দুটাতকৈ বেছি সন্তান থাকিব নোৱাৰিব। অসম চৰকাৰে তেনে কিছু নীতি নিৰ্দেশনাও ইয়াৰ পূৰ্বে দিয়া পৰিলক্ষিত হৈছিল। পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত ইয়াৰ পূৰ্বে এনেকুৱা ধৰণৰ সৰব চৰ্চা বা নীতি নিৰ্দেশনা বান্ধি দিয়া হৈছিল যে কোনো প্ৰতিনিধি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ'লে দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব ইত্যাদি ইত্যাদি। কিন্তু শেহতীয়াকৈ অতি উদ্বেগজনকভাৱে হিন্দুৰ জনসংখ্যা হ্ৰাস পাইছে। যদি ভাৰতবৰ্ষৰ ক্ষেত্ৰত চোৱা হয়, ভাৰতবৰ্ষত ধৰ্মীয় মেৰুকৰণৰ যি এটা নীতি চলি আহিছে, ধৰ্মীয় মেৰুকৰণক লৈ ধৰ্মৰ ভিত্তিত যি বিভাজনৰ নীতি, ধৰ্মৰ ভিত্তিত যি ধৰণৰ ৰাজনীতি চলি আছে, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ভাৰতত। আৰু তেনে সময়তে মোহন ভাগৱতৰ এই পৰামৰ্শই স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সকলোৰে মাজত। কাৰণ এটা দুটা নহয়, তিনিটাকৈ, অতি কমে তিনিটাকৈ সন্তান জন্ম দিয়াৰ পৰামৰ্শ আগবঢ়াইছে। কাৰণ হিন্দুৰ জনসংখ্যা অতি উদ্বেগজনকভাৱে হ্ৰাস
পাইছে যি প্ৰতিবেদন প্ৰকাশ কৰা হৈছে সেই প্ৰতিবেদনত 7.8% হ্ৰাস পাইছে হিন্দুৰ জনসংখ্যা গতিকে হিন্দুৰ অস্তিত্বৰ প্ৰতি এটা ভাবুকি অহাৰ কথাতে উল্লেখ কৰিছে আৰু সেইবাবে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰতিটো পৰিয়ালক 3টাকৈ সন্তান জন্ম দিয়াৰ পৰামৰ্শ আগবঢ়াইছে গতিকে প্ৰিয় দৰ্শক এই পৰামৰ্শ কিমান যুক্তিসংগত বুলি আপুনি ভাবে জনাওক আপোনাৰো মতামত লাইভৰ পৰা বিদায় লম জনাই থাকক কমেন্ট সেকশনত আপোনাৰ প্ৰতিক্ৰিয়া